যোৰহাট শিক্ষাখণ্ডৰ অধীনৰ খঙিয়া মণ্ডলৰ ৬ নং টিঙিৰিমৰা প্ৰাথমিক বিদ্যালয়ত আজি প্ৰাথমিক শিক্ষা বিষয়া শ্ৰীযুত মনীষ ঠাকুৰদেৱে প্ৰাচীৰ পত্ৰিকা উন্মোচনী অনুষ্ঠানত ভাগ লয়। এই বিদ্যালয়খনক ধুনীয়াকৈ ৰাখিবৰ কাৰণে বিদ্যালয়খনৰ চৌহদটো সজাই তুলিবৰ কাৰণে আমি বিদ্যালয়ৰ এটা সমিতি গঠন কৰোঁ, পৰিচালনা সমিতি। তাৰ সন্মানীয় আমাৰ সভাপতি সদস্যসকল থাকে। অনুষ্ঠানটোত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক অভিভাৱিকাৰ লগতে স্থানীয় সচেতন ব্যক্তিসকলো উপস্থিত থাকে। যথেষ্টখিনি উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰাৰ লগতে শিক্ষা বিষয়া মহোদয়ে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। আচলতে তোমালোকে এই কথাটো বাইদেউৰ লগত মই আৰু এটা যোগ কৰি দিছোঁ। তাৰমানে ডক্টৰ APJ আব্দুল কালামে কৈছিলে যে সপোন দেখিবা, হয়নে? কিন্তু সপোন মানে শুই থকা সপোন চাবলৈ কোৱা নাই দেই, সপোন দেখিব লাগে। মানে মই এজন ডাঙৰ শিক্ষা বিষয়া মহোদয়ৰ উপস্থিতি তথা তেখেতৰ বহুমূলীয়া মন্তব্যই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক সকলোকে অনুপ্ৰাণিত কৰে।